আজি মোৰ বাবে এটি শুভ দিন, শুভ মুহূৰ্ত। বহুদিনে আশা কৰি থকা গীতিকবি পাৰ্বতী প্ৰসাদ বৰদেৱৰ এই গীতসমূহৰ জীৱনত গ্ৰহণ কৰিছে আমাৰ যিখিনি উদ্যোগত। আজি আমি জয়া ভৰালী বাইদেউ আৰু বনতী বৰুৱা বাইদেউ লগতে সাংস্কৃতিক উন্নয়ন বিষয়া মহোদয় সৌৰভকান্ত ফুকন দেৱেন তেখেতলোকে বৰ সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। আমি খুব অনুভৱ কৰিছোঁ যিহেতু আজিকালি প্ৰজন্মই এই গীতবোৰ গাবলৈ সুবিধাই পোৱা নাই। যেনেধৰণে 2009 চনত লখিমপুৰত এই অভাৱী মই দিছিলোঁ মনোবিৰাম বৰুৱাদেৱক এটি ৱৰ্কশ্বপ কৰিবৰ বাবে। তেখেতে আমাক 5 দিনীয়া ৱৰ্কশ্বপত বহুখিনি গীতেই দি গ'ল। তেখেতে লখিমপুৰত যাবলৈ বহুতে আশা কৰিছিল। 75 নম্বৰ অৱশ্যে 75 নম্বৰ কৰ্মশালাখনে আমাৰ লখিমপুৰত অনুষ্ঠিত হৈছিল। গতিকে সেই গীতসমূহ আমি জীয়াই ৰাখিবলৈ অপ্ৰাণে চেষ্টা কৰি আহিছোঁ আৰু এনেধৰণে যদি আমি মঞ্চখন পাই যাওঁ এই গীতসমূহ আমাৰ সংশোধন হ'ব। ইয়াত সন্মানীয় ব্যক্তি মই বিশেষকৈ ক'ব লাগিব দুৰ্গামণি বাইদেউৰ গীত আমি আগতেও শুনিছোঁ। আজি মঞ্চ মুকলি কৰিছে আমাৰ দুৰ্গামণি বাইদেউ, বহুত ভাল হৈছে। গতিকে এই পদক্ষেপ যুৱতীয়া হওক উদ্যোক্তাসকলৰ লগতে আজি ইয়াত উপস্থিত সমূহ সংগীত প্ৰেমী ৰাইজলৈ সশ্ৰদ্ধ প্ৰণামী নিবেদি এয়া আৰম্ভ কৰিছোঁ। গীতিকবি পাৰ্বতী প্ৰসাদ বৰদেৱৰ এটি গীত গাবলৈ মাত্ৰ চেষ্টাহে কৰিছোঁ।